1.5 লাখ নিযুক্তিৰ দিশে এটা সবল খোজ 58 গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি পত্ৰ প্ৰদান 4529 গৰাকী ঠিকাভিত্তিক শিক্ষকক স্থায়ী নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিলে নিযুক্তি পত্ৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ল স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰদান অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণ কৰি বৰ্তমান 1.5 লাখ নিযুক্তিৰ দিশে চৰকাৰ ধন্যবাদ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আজি অসমৰ মহাবিদ্যালয়সমূহত আমি 58 গৰাকী সহকাৰী অধ্যাপক অধ্যাপিকাক নিযুক্তি পত্ৰ প্ৰদান কৰিলোঁ। অসমৰ হাইস্কুলসমূহত অতিৰিক্ত শিক্ষক শিক্ষয়িত্ৰী হিচাপে কাম কৰি থকা 4529 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক আজি আমি নিয়মীয়া শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিলোঁ। নিয়মীয়া শিক্ষকৰ নিয়োগ পত্ৰ লাভ কৰাৰ লগে লগে তেওঁলোক আজিৰ পৰা অসম চৰকাৰৰ ৰেগুলাৰ কৰ্মচাৰী বা শিক্ষক হিচাপে তেওঁলোকে স্বীকৃতি পাব। জ্যেষ্ঠতা অনুসৰি তেওঁলোকে প্ৰধান শিক্ষক আদিৰ দায়িত্ব ল'বৰ বাবেও যোগ্য বুলি বিবেচিত হ'ব। পেঞ্চন স্কিমৰ অধীনত তেওঁলোকে পেঞ্চন পাবলৈ সক্ষম হ'ব। গভৰ্ণমেণ্টৰ স্বাস্থ্য সেৱা বিনামূলীয়াকৈ লাভ কৰিবলৈ তেওঁলোক সক্ষম হ'ব আৰু কাৰোবাৰ যদি ভগৱানে নকৰক মৃত্যু হয় তেতিয়াহ'লে চৰকাৰৰ বিভিন্ন সামাজিক সুৰক্ষা আঁচনিৰ পৰা তেওঁলোক উপকৃত হ'ব। অসম চৰকাৰে আগবঢ়োৱা আপোন ঘৰ আপোন বাহন আদি আঁচনিৰ জৰিয়তেও এই নিয়মীয়া শিক্ষক শিক্ষয়িত্ৰীসকল উপকৃত হ'ব। মই আটাইকে অভিনন্দন জনাইছোঁ আৰু মই আশা কৰিছোঁ যে 2008 চনৰ পৰা যথেষ্ট এটা এডভাৰ্ছ চিটুৱেশ্যনত বা এটা প্ৰতিকূল পৰিৱেশত কাম কৰি থকাৰ পিছত আজি তেখেতসকল নিয়মীয়া শিক্ষক হ'ল। এক প্ৰকাৰ পুনৰ জনম আজিৰ এই দিনটোত আমি সকলোকে অভিনন্দন জনাইছোঁ আৰু আশা কৰিছোঁ সকলোৱে যাতে নিজৰ কৰ্মক্ষেত্ৰত সমৰ্পণৰ মনোভাৱেৰে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ বাবে কাম কৰে।